নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চাউলৰ গুড়ি আৰু আলুৰ এটা সোৱাদ লগা পৰঠা। এই পৰঠাটো মই কেনেকৈ বনাইছোঁ আপোনালোকে আধা চামুচ জিৰা লৈছোঁ, আধা চামুচ চফ গুটি, আধা চামুচ গোটা ধনিয়া লৈছোঁ। এইখিনি মই অলপ গৰম কৰি ভাজি ল'ম। ভাজি লৈ মই এইখিনি মছলা পিচি ল'ম। বেছি ভাজিব নালাগে, 1 মিনিটমান ভাজিলেই হৈ যাব। মছলাখিনি মই 1 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই নমাই ল'ম। এতিয়া মই এই একেখন কেৰাহীতে ইয়াতে মই দি দিছোঁ সৰিয়হৰ তেল 2 চামুচ দিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম কেইটামান সৰিয়হ। এতিয়া মই ইয়াতে দি দিম জনি গুটি কেইটামান দি দিছোঁ। ডাঙৰ পিঁয়াজ এটা মিহিকৈ কাটি থৈ দিছিলোঁ। পিঁয়াজটো দি দিছোঁ। পিঁয়াজখিনি মই 1 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম আদা নহৰু আধা চামুচ দি দিছোঁ। এইখিনিও মই পিঁয়াজৰ লগত ভাজি ল'ম। মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এটা বিলাহী মিহিকৈ কাটি থৈ দিছিলোঁ। বিলাহীখিনি দি দিছোঁ। অলপ কেপচিকাম, আপোনালোকৰ ওচৰত যি কেঁচা চব্জি থাকে গাজৰো দিব পাৰিব। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। হালধি গুড়ি অলপ দি দিছোঁ। ৰেড চিলি পাউডাৰো অলপ দি দিছোঁ। কেঁচা জলকীয়া 2টা মই মিহিকৈ কাটি দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়ি 1 চামুচ দি দিছোঁ। মই জিৰা, গোটা ধনিয়া আৰু চফ গুটি 1 চামুচ মিহি কৰা নাই, এইদৰে মই দি দিছোঁ। অলপ মিহি কৰি দিছোঁ, বেছি মিহি কৰা নাই। এইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। আধা চামুচ কচুৰি মেথি দি দিছোঁ। এইখিনি গোটেইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম বাতিটোৰে সৰু বাতিটোৰে এবাতি পানী দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ চাউলৰ গুড়ি। গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। ভালদৰে মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে বইল আলু দিছোঁ 2টা। ভালদৰে মই পিটিকি লৈ এইদৰে দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াতে মই বঙালী ধনিয়া 1 চামুচ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই গেছ অফ কৰি দিলোঁ। দি মই নমাই ল'ম। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই
চাউলৰ গুড়িৰ মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। এতিয়া মই এইখিনি ইয়াতে ভালদৰে আটা মঠা দি মুঠি ল'ম। অলপ ঠাণ্ডাও হ'ব তেতিয়ালৈ। এয়া এইখিনি ঠাণ্ডা হ'ল। এতিয়া মই ভালদৰে এইখিনি আৰু আটা মঠা দি মুঠি ল'ম। এইখিনি মই ভালদৰে আটা মঠা দি মুঠি ল'লোঁ। ইয়াতে মই এচামুচ ৰিফাইন দি দিম। ৰিফাইনখিনি মই ভালদৰে ইয়াতে আকৌ মিলাই ল'ম যাতে শুকাই নাযায়। এইদৰে এতিয়া মই সৰু সৰু ইয়াৰে বল বনাই লৈ ল'ম। এইদৰে গোটেইকেইটা মই বনাই ল'ম। এয়া মই বলছকেইটা বনাই ল'লোঁ। এইদৰে বনাই আমি টিফিনত এইদৰে ভৰাই 3-4 দিনলৈ ফ্ৰিজত ভৰাই থৈ খাব পাৰি। এইদৰে মই ফ্ৰিজত ভৰাই 3-4 দিনলৈ থৈ দিম। যেতিয়া খাবলৈ মন যায় তেতিয়াই ভাজি খাম। এয়া মই বলছ এটা লৈছোঁ। ইয়াতে মই পিঠাগুড়ি অলপ দি দিছোঁ। এতিয়া মই এইখন বেলি বেছি হেঁচি বেলিব নোৱাৰিব, লাহে লাহে বেলিব লাগিব। চাউলৰ গুড়ি বেছি পাতলো নকৰোঁ। এয়া মই এখন বেলি ল'লোঁ। বেছি পাতল নকৰোঁ, এইটো জোখতে ৰাখি যাম। এইদৰে মই গোটেইকেইখন পৰঠা বেলি ল'ম। এইদৰে মই গোটেইকেইটা পৰঠা বেলি ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহী এখন গেছত উঠাই দিছোঁ। ইয়াতে দি দিম মই ৰিফাইন। আপোনালোকে ঘি খালে ঘিও দিব পাৰিব, বাটাৰ দিব পাৰিব। এইদৰে মই তেলখিনি কেৰাহীখনত ঘঁহি লৈছোঁ। এতিয়া মই ইয়াত বেলি থৈ দিয়া পৰঠাটো দি দিম। এয়া মই ওলটাই দি দিম। তাৱাতো ভাজিব পাৰিব আপোনালোকে। মোৰ এয়া কেৰাহীখন ডাঙৰ, সেইকাৰণে ভাজিবলৈ একো অসুবিধা নাই। আপোনালোকে যদি ভাবে শুকানে খাওঁ বুলি শুকানেও বনাই খাব পাৰিব। এয়া মোৰ পৰঠাটো হৈ গ'ল, মই নমাই দিম। এতিয়া মই ছেকেণ্ড পৰঠাটো দিছোঁ। এইটো মই তেল নিদিওঁ, শুকানে ভাজিম। এয়া মই ছেকেণ্ড পৰঠাটো শুকানে ভাজিছোঁ। এয়া মই ওলটাই দিছোঁ। এয়া মোৰ ছেকেণ্ড পৰঠাটো শুকানে ভাজিছোঁ, এইটো মোৰ হৈ গ'ল। এয়া মই 3 নম্বৰ পৰঠাটো ৰিফাইনতে ভাজিছোঁ। এইদৰে মই গোটেইকেইটা পৰঠা ৰেডি কৰি ল'লোঁ। আপোনালোকে ভাল চব্জিৰ লগত, চাটনি, চালাড, দৈ লগত খাব পাৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।